Hello my dear friends, welcome to my YouTube channel. আজি মই তোমালোকৰ লগত আলোচনা কৰিম আহোম ৰাজত্বৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। আজি আমাৰ মাজত প্ৰথমটো কোৱেশ্চন আছে, আহোম ৰাজত্বৰ সমাধিৰ টিলাবোৰ কি নামেৰে জনা যায়? আমি সকলোৱে জানো এইটো মৈদাম বুলি জনা যায়। আহোমৰ প্ৰথম ৰাজধানী আছিল, শুদ্ধ উত্তৰ হ'ব চৰাইদেউ। এজন আহোম ৰজাক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা উপাধিটো হ'ল স্বৰ্গদেউ। আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম শাসক কোন আছিল? শুদ্ধ উত্তৰ হ'ব জয়ধ্বজ সিংহ। শেষ আহোম ৰজাৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব পুৰন্দৰ সিংহ। অসমত কিমান দিনলৈ আহোম ৰাজ্য আছিল? শুদ্ধ উত্তৰ হ'ব 600 বছৰ ধৰি। আহোম বিবাহক কি বুলি জনা যায়? শুদ্ধ উত্তৰ হ'ব চকলং। কোনখন অসমৰ আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল? শুদ্ধ উত্তৰ হ'ব যোৰহাট। কাক বগনীয়া ৰজা বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব জয়ধ্বজ সিংহ। কোনে বাৰ্মিজক অসমলৈ নিমন্ত্ৰণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব বদন চন্দ্ৰ বৰফুকন। ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকলক কেতিয়া প্ৰৱেশ কৰিছিল? আহোমসকল কেতিয়া প্ৰৱেশ কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1228 খ্ৰীষ্টাব্দত। কোনজন আহোম ৰজাই প্ৰথম জনগণনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব চুহুংমুং। নামদাং নদীৰ ওপৰত শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহ। দ্বিতীয় আহোম ৰজাৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব চুতেওফা। ছয়গাঁৱত কোনে নিৰ্মাণ কৰিছিল চণ্ডিকা মন্দিৰ? শুদ্ধ উত্তৰ হ'ব প্ৰতাপ সিংহ। কাক লৰা ৰজা বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব চুকলিংফা বা ৰত্নধ্বজ সিংহ। কোনজন আহোম ৰজাই চিত্ৰাচল পাহাৰৰ ওপৰত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদটো সৃষ্টি কৰিছিল? শুদ্ধ উত্তৰ হ'ব চুহুংমুং। কুৰংগনীয়ক কোনে বিয়া কৰাইছিল? শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। কোনজন আহোম ৰজাই বৰফুকন পদটো সৃষ্টি কৰিছিল? শুদ্ধ উত্তৰ হ'ব প্ৰতাপ সিংহ। কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল? শুদ্ধ উত্তৰ হ'ব চৰাইদেউ। আহোমসকলে অসমত প্ৰৱেশ কৰিছিল পাটকাই পাছৰ থ্ৰুদি। বদন বৰফুকনৰ ৰাজ্যপাল আছিল? শুদ্ধ উত্তৰ হ'ব কামৰূপ। গদাধৰ সিংহৰ আহোম নাম আছিল? শুদ্ধ উত্তৰ হ'ব চুপাতফা। বাচমাচল পৰ্বতৰ ময়ূৰ দ্বীপত অৱস্থিত উমানন্দ শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহ। কোন ৰজাই আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিলে? শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহ। শদিয়াকৰ গোহাঁই পদ কোন ৰজাৰ ৰাজত্ব কালত সৃষ্টি হৈছিল? শুদ্ধ উত্তৰ হ'ব চুহুংমুং। চুকাফা প্ৰথমে কোন ঠাইৰ পৰা আহিছিল? শুদ্ধ উত্তৰ হ'ব মুংমাও চীনৰ পৰা। অসমত লিখা বুৰঞ্জী কোনে প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰ হ'ব ৰজা চুকাফাই। আহোমৰ কিংবদন্তি অনুসৰি খুংলুং আৰু খুনলাইৰ নাতি আছিল? শুদ্ধ উত্তৰ হ'ব লেংডন। শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব শিৱসিংহৰ পত্নী ৰাণী অম্বিকাই, যাক আমি বৰৰজা বুলি কওঁ। কোনজন ৰজাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব প্ৰমত্ত সিংহ। প্ৰথম আহোম বৰবৰুৱা আছিল? শুদ্ধ উত্তৰ হ'ব মোমাই তামুলী বৰবৰুৱা। ইংৰাজে অসমক কেতিয়া সংলগ্ন কৰিলে? শুদ্ধ উত্তৰ হ'ব 1826 চনত। কোন আহোম ৰজাই যোৰহাটৰ মৰিয়নি স্পৰ্শ কৰি গোলাঘাটৰ কামাৰগাঁৱৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়ৰ জয়পুৰলৈ 1212 কিলোমিটাৰৰ দৈৰ্ঘ্যৰ পথটো অৰ্থাৎ দুধৰ আলি নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহ। আজি আমাৰ মাজত একেটাই কোৱেশ্চন আছিল। ভাল লাগিলে নিশ্চয় ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। অ'কে, থেংক ইউ।